ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মই সঁচাই বৰ বেয়া সঁচাই অৰুন্ধতী ঘৰলৈ ঘূৰি আহিব দেউতাই চাগে তাইক আদৰি ল'ব কেনেকৈ খেদিম মই তোমালোকক মোৰ দেখোন নিজৰে ঘৰ নাই মাথো আছে তোমালোক আৰু সেয়াই মোৰ বাবে যথেষ্ট কথাবোৰ তুমি ভবাৰ দৰে ইমান সহজ নহয় ত্ৰিদীপ অভয় আছে বাবেতো পুলিচৰ পৰা অলপ হ'লেও বাচি আছো আৰু এতিয়া যদি তাক মাৰি পেলাও ডাইৰেক্ট সন্দেহটো আমাৰ ওপৰত আহিব তুমি জানা মানুহজন কোন হয় সেইটো মই নাজানো কিন্তু সেই মানুহজনৰ লগত আপোনাৰ পত্নীক একেলগে গাড়ীত ঘূৰি ফুৰা মই ৩-৪ দিনমান দেখিছোঁ কি ভগৱানে কৰিলে মই তোমাক সোনকালে এটা ভাল খবৰ দিম এতিয়া কিন্তু একোৱে নুসুধিবা একদম টাইমত কম ঠিক আছে এতিয়া একো নুসুধো মুঠৰ ওপৰত এতিয়া সকলো দিশৰে পৰা ভাল খবৰ আহিব লাগে তাকেই ৰ'বাচোন খুৰাৰ বাবে যে বাৰ্থডে কেকটো আনিছিলোঁ ৰেডি কৰিলানে 12 বাজিবই হ'ল তৃষ্ণাই সকলো ৰেডি কৰি থৈছে আৰু কি জানে আমি খুৰা দেউতাৰ বাবে এটা শ্বাৰ্টো কিনি থৈছোঁ আজি বহু বছৰ মূৰত খুৰা দেউতাই বাৰ্থডেত কেক কাটিব ৰ'ব মই তৃষ্ণাৰ ওচৰৰ পৰা আহোঁ মই কিয় ৰম ময়ো যাম ব'লক কথাটো মই তোমাক নকওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু সদায় আৰু কিমান তোমাৰ পৰা কথা লুকুৱাম সেয়ে ভাবিলোঁ আজিৰে পৰা যি কথাই নহওক সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক প্ৰথমে মই তোমাক ক'ম একো নুলুকুৱাওঁ অৱশেষত বুজিলে যে মনটো অলপ ভাল লাগিছিলহে ভাবিছিলোঁ অতি সোনকালে নিশ্চয় কিবা এটা ভাল হ'ব কিন্তু এইখনে আকৌ চিন্তাতহে পেলালে এইটো আকৌ কোন আবিৰ্ভাৱ হ'ল প্ৰথমে ময়ো ভাবিছিলোঁ কিন্তু এতিয়া বাদ দিলোঁ মই জানো মোৰ কোনো ভুল নাছিল গতিকে সি যিয়েই নহওক কিয় মোৰ একো ক্ষতি কৰিব নোৱাৰে হ'লেও সাৱধান হোৱাটো ভাল কথাটো মই কল্যাণকো ক'ম আৰু অৰুন্ধতীকো সিহঁতে জনাটো খুবেই প্ৰয়োজন হেৰি নহয় আদিৰ কথা কি ভাবিলে তাক আপুনি মাতি নানে কিয় তাক মাতিবলৈচোন সাহসেই হোৱা নাই তাক কি বুলিনো ক'ম আৰু যদি অৰুন্ধতী নিজে মোৰ কাষলৈ আহিব পাৰে সিনো কিয় নোৱাৰে মইতো তাৰ দেউতাক আজি কেইবানিশাও তাক মই সপোনত দেখিছোঁ সদায় ৰাতিপুৱা ভাবোঁ কি জানি সি আহিব কিন্তু ভাবি নাথাকিব আপুনিয়ে মাতি আনকচোন বাপেক পুতেকৰ মাজত কোনোবা এজনটো সৰু হওক সি যে ইয়ালৈ আহিব বিচাৰি আছে সেইটো কথা মই অৰুন্ধতীৰ মুখৰ পৰাই গম পাইছোঁ কিন্তু সি এতিয়া অৰুন্ধতী খুৰাকক এৰি আহিব বিচৰা নাই
থাকক দিয়া সি তাতেই মোৰ কাষত নহ'লেও আন কাৰোবাৰ কাষততো সাহস হৈ আছে কিন্তু এই অৰুন্ধতীৰ খুৰাকজনলৈ বৰ বেয়া লাগে সঁচাই ভগৱানৰ যে কি লীলা Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday dear Khura Deuta. Happy birthday to you. Happy birthday dear Khura Deuta. Happy birthday to you. অঁ আমাৰ এওঁ থাকিয়ে গৈছিলে নহয় লোৱা আদি গিফ্টটো খুৰা দেউতা তোমাৰ বাবে আমি এটা ধুনীয়া শ্বাৰ্ট আনিছো লোৱা চাৰ্ট তহঁতে মোৰ কাৰণে কিয় ইমান খৰচ কৰিব লাগে মই জানো এইটো পিন্ধিবলৈ পাম কিয় পিন্ধিবলৈ নাপাবা আজি তোমাৰ জন্মদিন খুৰা দেউতা আৰু আজিৰ দিনটোত নিগেটিভ কথা ভাবিবও নাপায় আৰু ক'বও নাপায় অৰু একদম ঠিক কথা কৈছে খুৰা আমি ইমানবোৰ মানুহ আছো আমি সকলোৱে আপোনাক সদায় মৰমেৰে জীয়াই ৰাখিম হতো বেমাৰহে সকলোৰে হয় তোমাৰো হৈছে এদিন চাবা খুৰা দেউতা বেমাৰ হাৰিব আৰু তুমি জিকিবা এতিয়া ময়ো আপোনাৰ কাষতে আছো মোৰ পৰা আপোনাক বেমাৰে আঁতৰাই নিব নোৱাৰে খুৰা দেউতা আমি জানো মৃত্যু কোনেও ৰোধিব নোৱাৰে কিন্তু আমি সকলোৱে মিলি এই বেমাৰটোক ৰোধিবলৈ চেষ্টা কৰিম কিজানিবা কিবা এটা যাদু হয় এইটো বেমাৰ হোৱাৰ পিছতো বহু মানুহ বহু বছৰলৈ জীয়াই আছে মাথো তুমি জীয়াই থকাৰ হেঁপাহ আশা আৰু মনোবলটো হেৰুৱাই নিদিবা ষ্ট্ৰং হৈ থাকিব লাগিব তুমি ষ্ট্ৰং আৰু মই কেনেকৈ ষ্ট্ৰং হ'ম মই আৰু মইতো দেখোন সদায় ষ্ট্ৰং মোৰ একো হোৱা নাই নহয় তই এনেই জিতি কথাবোৰ ভাবি নাথাকিবিচোন মই বাৰু জিতি ভাবিছো ঠিক আছে কিন্তু তুমি জিতি কথা ভাবি নাথাকিবা বাহিৰৰ পৰা ভাল কৰ্কট ৰোগৰ ডক্টৰ এজন কাইলৈ হেল্থ চিটিত আহিব মই অলৰেডি এপইণ্টমেণ্ট লৈ থৈছো কাইলৈ তৃষ্ণা আৰু খুৰীয়ে তোমাক তালৈ লৈ যাব বুজিলাতো এণ্ড ওৱান্স এগেইন হেপী বাৰ্থডে খুৰা দেউতা এই শত্ৰুবোৰক লৈ মোৰ ভয় হৈছে এফালে এজনী অনন্যা আৰু আনফালে সেই অচিনাকি শত্ৰুটো আমি আপোনাক বহুত ভাল পাওঁ ময়ো তোমালোক সকলোকে বহুত ভাল পাওঁ আদি বহুত ভাল পাওঁ কি হ'ল এইকেইদিন মন কৰি আছো আপুনি অনবৰতে কিবা চিন্তা কৰি থাকে গা বেয়া নেকি আপোনাৰ মোৰ একো হোৱা নাই নহয় তই এনেই জিতি কথাবোৰ ভাবি নাথাকিবিচোন মই বাৰু জিতি ভাবিছো ঠিক আছে কিন্তু তুমি জিতি কথা ভাবি নাথাকিবা বাহিৰৰ পৰা ভাল কৰ্কট ৰোগৰ ডক্টৰ এজন কাইলৈ হেল্থ চিটিত আহিব মই অলৰেডি এপইণ্টমেণ্ট লৈ থৈছো কাইলৈ তৃষ্ণা আৰু খুৰীয়ে তোমাক তালৈ লৈ যাব বুজিলাতো এণ্ড ওৱান্স এগেইন হেপী বাৰ্থডে খুৰা দেউতা মই আহি আছো তাইচোন সকলোবোৰ কথা গম পালে মইতো তহঁতক এইবোৰ কথা ক'বলৈ মানা কৰিছিলোঁ
তহঁতে কোনেও মোৰ কথা নুশুনিলি। খুৰা, আমি কোনেও তাইক একো কোৱা নাই। না তৃষ্ণাই কৈছে, না খুৰীয়ে কৈছে, না মই কৈছোঁ। তাই আপোনাক বহুত ভাল পাই যে, সেইবাবে কোনেও নক'লেও তাই আপোনাৰ মনৰ কথাবোৰ বুজি পালে। এইবোৰ চব বাদ দিয়ক। মুঠৰ ওপৰত ভৱিষ্যতে আপোনাৰ বহুত জন্মদিন পাতিব পাৰিম, বুজিলে? গতিকে এই সকলোবোৰ পাহৰি নিজৰ জীৱনটোৰ কথা ভাবক। বাকী এইবোৰ চব বাদ দিয়ক। আমি আপোনাক বহুত ভাল পাওঁ। ময়ো তোমালোক সকলোকে বহুত ভাল পাওঁ আদি, বহুত ভাল পাওঁ। লওক, চাহকাপ খাই আকৌ শুই দিয়ক। গোটেই ৰাতিটো আপুনি শুৱা নাই। কি হ'লনো কালি ৰাতি? জানো কি হ'ল, বহুত চেষ্টা কৰিও চকু দুটা মুদিব নোৱাৰিলোঁ। মোৰ মনত কিবা এটা ভয় ভাৱ সোমাইছে। ভয় ভাৱ? কিহৰ ভয় ভাৱ? এই শত্ৰুবোৰক লৈ মোৰ ভয় হৈছে। এফালে এজনী অনন্যা আৰু আনফালে সেই অচিনাকি শত্ৰুটো। মোৰ এনেকুৱা ভাৱ হৈছে ইহঁত সকলোবোৰে মিলি যেন মোক শেষ কৰি পেলাব। কি যে কথা কিছুমান ভাবে নহয় আপুনি। আপোনাক শেষ কৰি পেলোৱাটো ইমান সহজ জানো? দুৰ্বল নহ'ব। না অনন্যাই আপোনাৰ কিবা কৰিব পাৰিব, না সেই অচিনাকি শত্ৰুটোৱে। দুদিন পিছত এনেও এই সকলোবোৰ জেইললৈ যাব লাগিব। তুমি কথাবোৰ যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়। মোৰ এতিয়া বেয়া দিন চলি আছে, আৰু যেতিয়া মানুহৰ বেয়া দিন চলি থাকে তেতিয়া যিকোনো দুৰ্ঘটনা হ'ব পাৰে। তাৰোপৰি অনন্যাৰ লগত অভয় আছে, আৰু অভয়ে যদি বিচাৰে সি মোৰ বহুত ক্ষতি কৰিব পাৰে। মই জানো মই তাক কৰা সিদিনাৰ অপমান সি ইমান সহজে পাহৰিব নোৱাৰে। মই তাক ভালদৰে জানো। অভয়ৰ স্বভাৱ আৰু আচৰণ সাধাৰণ মানুহৰ নিচিনা নহয়, সি বহুত বেলেগ। অভয়ৰ বিষয়ে তুমি বহুত কথাই নাজানা, যিবোৰ কথা মই জানো। কি হ'ল? এইকেইদিন মন কৰি আছোঁ আপুনি অনবৰতে কিবা চিন্তা কৰি থাকে। গা বেয়া নেকি আপোনাৰ? ঘৰলৈ মনত পৰিছে? ঘৰ মানে কোনখন ঘৰৰ কথা কৈছা তুমি? মা দেউতাৰ ঘৰখনতো এতিয়া নাই। সেইখন তুমি বিক্ৰী কৰি দিয়া নাই জানো? অঁ দিছোঁ। আপুনিতো জানে এইবোৰ কথা, আকৌ কিয় সুধিছে? মইতো আনৰ পৰাহে গম পালোঁ। তুমিতো এইবোৰ কথা মোৰ পৰা লুকুৱাই ৰাখিছিলা। কিয় লুকুৱাইছিলা? পিছে আপুনি অহাত যথেষ্ট পলমেই কৰিলে। নৰ্মেলি ক্লায়েণ্ট আমাৰ বাবে ৰৈ থাকে, কিন্তু আজি তাৰ ওলোটা হ'ল। আই এম চৰি ফৰ ডেট। একচুৱেলি আহোঁতে বহুত ট্ৰাফিক জাম পালোঁ, সেইবাবে দেৰি হ'ল। আপুনি যদি সময়ৰ বাবদ পইচা বিচাৰে তেন্তে মই দিবলৈ সাজু আছোঁ, কিন্তু মোৰ কামটো আপুনি কৰি দিবই লাগিব। মই পাগলামি কৰা নাই অভয়। আপুনি পাগল হৈছে। আপুনি কথাবোৰ পাহৰি কিয় গৈছে?
ঘৰ বিক্ৰী কৰাৰ কথা মনত নাই, মন্দিৰ যোৱাৰ কথা মনত নাই, আৰু বা কি কি কথা মনত নাই আপোনাৰ? মা দেউতাৰ ঘৰখনতো এতিয়া নাই, সেইখন তুমি বিক্ৰী কৰি দিয়া নাই জানো? অঁ দিছোঁ। আপুনিতো জানেই এইবোৰ কথা, আকৌ কিয় সুধিছে? মইতো আনৰ পৰাহে গম পালোঁ। তুমিতো এইবোৰ কথা মোৰ পৰা লুকুৱাই ৰাখিছিলা। কিয় লুকুৱাইছিলা? আৰে আপুনি এইবোৰ কি কৈ আছে? মই এইবোৰ কথা কেতিয়া লুকুৱালোঁ? ঘৰটো বিক্ৰী কৰাৰ দিনাখনেইতো মই আপোনাক সকলোবোৰ কৈছিলোঁ। আপুনিতো মোৰ পৰা পইচাও বিচাৰিছিল। তুমি বলিয়া হ'লা নেকি অনিন্না? মই কেতিয়া পইচাৰ ভাগ বিচাৰিলোঁ? আৰু মোৰ দেউতাৰ ঘৰটো বিক্ৰী কৰা বুলি তুমি মোক কেতিয়া কৈছিলা? আৰে আন কাৰোবাক কৈছিলা চাগে। এনেওতো তোমাৰ এতিয়া বাছ, আপুনি যি টি কথা কৈ মোক এতিয়া মিছা অপবাদ দিবলৈ নাযাব। মনত পেলাওক আপুনি, সিদিনাখন আমি মন্দিৰলৈ গৈছিলোঁ। মন্দিৰ? আমি গৈছিলোঁ? কেতিয়া? অনন্যা, তুমি এইবোৰ কি পাগলামি কৰি আছা? মই পাগলামি কৰা নাই অভয়, আপুনি পাগল হৈছে। আপুনি কথাবোৰ পাহৰি কিয় গৈছে? ঘৰ বিক্ৰী কৰাৰ কথা মনত নাই, মন্দিৰ যোৱাৰ কথা মনত নাই, আৰু বা কি কি কথা মনত নাই আপোনাৰ? আদি আৰু অৰুন্ধতীৰ মাজত যে কোনোবা এজনৰ মৃত্যু হ'ব, সেই কথাটো আপোনাৰ মনত আছেনে নাই? তুমি মোক সঁচাই কি ঘৰ বিক্ৰী কৰাৰ কথা কৈছিলা নেকি? মই কেনেকৈ পাহৰিলোঁ? কি হৈছে মোৰ? মোক অকণমান ভাবিবলৈ সময় দিয়া। তুমি মোক অকণমান অকলে থাকিবলৈ দিয়া। প্লিজ 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 প্লিজ। আপোনাৰ ঘৰটো এতিয়াও বিক্ৰী হোৱা নাই। বিক্ৰী হোৱাৰ অভিনয়হে চলি আছে। যেনেদৰে এইমাত্ৰ মই আপোনাৰ লগত অভিনয় কৰিলোঁ। মই আপোনাক একোৱেই কোৱা নাছিলোঁ। মন্দিৰলৈ যোৱা কথাটোও মিছা। মোৰ মিছা কথাবোৰ এতিয়া আপুনি সঁচা বুলি ভাবি ভাবি আপুনি আপোনাৰ মগজটোক হাহাকাৰ কৰি দিব। ভাবক, যিমান পাৰে ভাবক, ভাবি ভাবি পাগল হৈ যাওক আপুনি। এতিয়া মোৰ ইচ্ছা কেৱল আপোনাক পাগল কৰোৱাৰহে। গুড লাক মিষ্টাৰ অভয় গোস্বামী। নমস্কাৰ, মই অৰুন্ধতী। নমস্কাৰ, মই বিচিত্ৰ বৰা। নয়নিকা চাগে আপোনাক সকলোবোৰ কথা কৈছেই। বাইদেউ, তাই ক'ত? তাইতো আপোনাৰ লগত থকা বুলি কৈছিল। আপোনাৰ বাবে ৰৈ আছিল। হঠাৎ তাইৰ ছাৰে ফোন কৰিলে, সেইকাৰণে তাই যাবলগীয়া হ'ল। আপোনাক বেয়া নাপাবলৈ কৈছে। নাই নাই, পিছে আপুনি অহাত যথেষ্ট পলমেই কৰিলে। নৰ্মেলি ক্লায়েণ্ট আমাৰ বাবে ৰৈ থাকে, কিন্তু আজি তাৰ ওলোটা হ'ল। আই এম চৰি ফৰ ডেট। একচুৱেলি আহোঁতে বহুত ট্ৰাফিক জাম পালোঁ, সেইবাবে দেৰি হ'ল। আপুনি যদি সময়ৰ বাবদ পইচা বিচাৰে তেন্তে মই দিবলৈ সাজু আছোঁ, কিন্তু মোৰ কামটো আপুনি কৰি দিবই লাগিব। পইচাৰ আপুনি টেনশ্যন নল'ব। প্ৰথমতে কামটো আপুনি মোক ভালদৰে বুজাই কওক, তাৰ পিছতহে মই ক'ব পাৰিম মই কি কৰিব পাৰিম, কি কৰিব নোৱাৰোঁ। মিষ্টাৰ বৰা, নোৱাৰো শব্দটো আপুনি নক'বই। মই জানো আপুনি অসম্ভৱকো সম্ভৱ কৰিব পাৰে, নহয় জানো? তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে